বঙহৰদেউ, আপুনি আমাৰ কথা চিন্তা কৰিব নালাগে। আপুনি দেশখনৰ স্বাৰ্থৰ বাবে এতিয়া ইয়াৰ পৰা গুচি যাওক। জয়া, তোক মই আকৌ সুধিছো, ক কথা পানী ক'ত আছে? নকওঁ কিয়? নকওঁ, মই নকওঁ। তহঁতৰ অত্যাচাৰত মোৰ প্ৰাণ গলেও বঙহৰদেউৰ ঠিকনা মই নকওঁ। আপোনাক ত্যাগৰ বাবে জন্মিত ছবিখন আহিছে মুক্তি লাভ কৰিলে। আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ। চি নাপায় দে এইবোৰ কৰ্ম কৰিব। পৰপুৰুষক বঙহৰদেউ বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাইছো। আজিৰ পৰা তই বৰঘৰত প্ৰৱেশ কৰিব নোৱাৰ। আমাৰ সমাজত তই কলংক সানিছ। যি পুৰুষে তাইক বিয়া কৰাব তেওঁকো এই সমাজৰ পৰা এঘৰীয়া কৰাব। আৰু এনেদৰে অসমৰ প্ৰথমগৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈ অভিনয়ৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰিলে। এই মহান অভিনেত্ৰীক শতকোটি প্ৰণাম।